সেইকাৰণে ইয়াৰ পিছত কৈছে যে গজগোপীসকল কি আছিল, তেওঁলোকে ভগৱন্তক কাম ভাৱেহে তেওঁলোকে মানে আৰাধনা কৰিছিল, স্বামী হিচাপে তেওঁলোকে মানে লাভ কৰিবলৈ বিচাৰিছিল। তেওঁলোকে খাওঁতে বওঁতে শুওঁতে নয়নে সপোনে কেৱল ভগৱন্তকে দেখা পাইছিল, সেইকাৰণে তেওঁলোকে গতি লাভ কৰিছিল। সেইকাৰণে আমাক এখন লিষ্ট দিছে, ইয়াৰ পিছত দিছে বাৰু, বিভীষণ পীড় বৃক্ষ প্ৰবাবলি বান জাম্বৱন্ত জটায়ু গ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজ ভাজ্য বজবাসী গোপীয়নাচাৰ হে নাহি তপগত হস নপঢ়িলে বেদ নাজানয় জ্ঞান একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱল সাধুৰ সংগে পাইলে মোক গতি। তাৰমানে তেওঁলোকৰ কোনো শাস্ত্ৰ জ্ঞান নাছিলে, তেওঁলোকে হনুমানে কোনো বিশ্ববিদ্যালয়ত পঢ়া নাছিলে, কাৰণ বুজিও ঠিক কোনো বেদৰ অধ্যয়ন কৰা নাছিলে, বিভীষণেও ঠিক তেওঁ কোনো শাস্ত্ৰ তত্ত্ব জ্ঞান এই কথাখিনি নাছিলে, কিন্তু তেওঁলোকে কৈ পাইছে সাধুৰ সংগৰ দ্বাৰাই ভকতৰ সংগৰ দ্বাৰাই গতি লাভ কৰিছে। সেইকাৰণে ভকতৰ উচ্চ আসন দিছে। যদি ভকতৰ যেনেকৈ আপোনালোকে পাইছে অম্বৰীশ যেতিয়া দুবাসাই কি কৰিছিলে, দুবাসাই মৃত্যুৰ মানে অম্বৰীশক যেতিয়া মানে মৃত্যু দিবলৈ আহিছিলে, তেতিয়া চক্ৰই কি কৰিলে, ভকতক মানে অপমান কৰাৰ কাৰণে চক্ৰই গৈ পিনি দুবাসাক খেদি ফুৰিলে। সেইকাৰণে কি কৰিলেগে, শেষত গৈ প্ৰথমতে শিৱ ওচৰ পালেগে, ব্ৰহ্মা ওচৰ পালেগে, কিন্তু কোনো ৰক্ষা কৰিব নোৱাৰিলে। শেষত গৈ ভগৱন্ত ওচৰ পালেগে। ভগৱন্তই কি বুলি ক'লে যে তুমি যাকেই দুখ লগাইছা তেওঁৰ ওচৰত ক্ষমা খোজা, অম্বৰীশৰ ওচৰত তুমি ক্ষমা খোজা। ঠিক তেনেকে ভকতক দুখ লগালে ভকতক ক্ষমা খুজিলেহে ভগৱন্তয়ো ক্ষমা কৰি দিব। সেইকাৰণে ইয়াত কৈছে ইন্দ্ৰপদ ব্ৰহ্মপদ মনে কোনো ইচ্ছা নকৰে, মুকুতি পৰম পদ তাকো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় আন নাই। ব্ৰহ্মা কৰ সলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া। সবাতো অধিক তুমি প্ৰাণপ্ৰিয় নাহি বান্ধৱ উদ্ধৱ তুমি হম। ব্ৰহ্মাৰ দেহটো কিমান সৌন্দৰ্য, ব্ৰহ্মা শিৱৰ দেহটো কিমান সৌন্দৰ্য, গতিকে তাতোতকৈ সৌন্দৰ্য হৈছে কোন, লক্ষ্মী, নিজৰ পত্নী। কিন্তু সবাতোতকৈ অধিক তাতোতকৈ মানে সেই লক্ষ্মীতকৈও মোৰ এই দেহটো কিমান ধুনীয়া। উদ্ধৱক বুজাইছে কথাটো যে ব্ৰহ্মা হৰ শিৱৰ কথা কৈছে, হলায়ুদ্ধ বলোৰামৰ কথা কৈছে, এইবিলাকৰ কিমান সৌন্দৰ্য দেখা, তাতোতকৈ সৌন্দৰ্য মোৰ প্ৰিয় ভাইজা, মোৰ পত্নীগৰাকী, তাতোতকৈ সুন্দৰ মোৰ এই দেহটো, সবাতোতকৈ
অধিক হবাতো তুমি প্ৰিয়তম নাহি আন বান্ধৱ তুমি মোৰ মানে তুমি মোতকৈ মানে তুমি এইবিলাকতকৈ আৰু অধিক তাৰমানে বেছি মৰমৰ উদ্ধৱক কৈছে কাৰণ কিয় ক'লে সেই কথাটো বিশ্বাসটোৰ যেনেকৈ আপোনালোকৰ ঘৰত এজনে অহৰ্নিশে বাহিৰা মানুহ এজনে কাম কৰি আছে কেইবাবছৰ আছে থাকোঁতে থাকোঁতে এটা বিশ্বাস আহে না যে এই ই হ'লে ক'ৰবাত গ'লেও মদ পানী নাখায় ই হ'লে ক'ৰবাত গ'লেও চুৰেই নকয় ঠিক আপোনালোকৰ ঘৰত কাম কৰি থকা মানুহ এটাকো আপুনি বিশ্বাস কৰিব পাৰিব আপোনকৈ ঘৰখন প্ৰথমতে আপুনি বাহিৰৰ মানে ভিতৰ তলাখিনি মাৰি বাহিৰখিনি চঞ্জাই থৈ গ'ল এদিন গৈ ভিতৰখিনিও আপুনি দিবগৈ সম্পূৰ্ণ দৰ্জা খুলি থৈ যাব তাৰ ওপৰত নিৰ্ভৰ কৰি থৈ যাব পাৰিব কেতিয়া যেতিয়া আপোনালোকৰ বিশ্বাসী হ'বগৈ তেতিয়া বিশ্বাসী হ'বলৈ হ'লে কি কাম কৰিব লাগিব তেওঁ ভাল কাম কৰি যাব লাগিব তেনেহ'লে ভগৱন্তই আমাক বিশ্বাস কৰিবনে উদ্ধৱক কৈছে এতিয়া কাৰণ আমি কোন আৰু ভগৱন্ত আৰু উদ্ধৱ কোন কাৰণ আমি এই বিশ্বাসটো ভগৱন্তক দেখুৱাব লাগিব তেতিয়াহে আমাক ভগৱন্তই তেওঁ হৃদয়ত থাকিবলৈ আমাক ঠাই দিব সেইটোকে ইয়াতে দেখুৱাইছে সেইকাৰণে আমি মানে ইয়াৰ এই কাহিনীৰ যোগেদি আমি কেনেকৈ আমি গতি লাভ কৰিব পাৰিম কেনেকৈ আমি মানে ইয়াৰ কথাটো সম্পূৰ্ণ কথাটো কৈছে যে ভগৱন্ত য'ত নাই সেই একান্ত ভক্তজনে কেতিয়াও ইন্দ্ৰ পদটো কিমান ডাঙৰ পদ স্বৰ্গপদটো ইন্দ্ৰ পদ ব্ৰহ্মপদ ব্ৰহ্মা যিটো পদ এইটো কিমান ডাঙৰ পদ আমাৰতো সাধাৰণ পদটাৰ কাৰণে গোটেই ভোগাভুগি হৈ যায় হয় নাই বাৰু গতিকে একান্ত ভক্তজনে এই পদবিলাকলৈ ইন্দ্ৰ পদ ব্ৰহ্মপদ কেতিয়াও মনে ইচ্ছা নকৰে মুকুতি পৰম পদ তাকো এৰি দাই মই বিনে ভকতৰ প্ৰিয় আন নাই তাৰমানে এইবিলাকৰ বাদেও ইন্দ্ৰপদ ব্ৰহ্মপদৰ কথাটো বাদেও মুকুতি এতিয়া মুক্তি কেই প্ৰকাৰ 5 প্ৰকাৰ হালুক্য হাদিজ্য হামিক্য হাৰুক্য লিম্বা নিবাৰণ এই 5 প্ৰকাৰ মুক্তিলেও ভক্তজনে একান্ত ভক্তজনে কেতিয়াও বাঞ্ছা নকৰে মোৰ বাহিৰে তাৰমানে ভগৱন্তৰ বাহিৰে তেওঁ বাকী কথা চিন্তা নকৰে কিন্তু আমাৰ পদ পালে কি হ'ব আমাৰ পদ পোৱাৰ লগে লগে সমাজত সেইটো আপদ হৈ পৰিব তাৰমানে নোপোৱা পদি পাব বিভিন্ন মানে যাৰ যোগ্যতা হ'ব লাগে যাৰ যি যোগ্যতা পদৰ সেই পদৰ অনুপাতে নোপোৱাৰ কাৰণে সমাজখন বিশৃংখলতা হৈছে যাক আমি সম্পাদক বুলি কওঁ সম্পাদনা কৰা এখন সমাজ সম্পাদনা কৰিবলৈ যাওঁতে তেওঁ শপত গ্ৰহণ কৰে যে মই সদায় এখন সমাজ এই সমাজখন যাতে মই ভাগি কেতিয়াও নপৰে তাৰ বাবে মই সচেতন হওঁ কিন্তু সেইদিনাখনিৰ পৰা পদটো ল'ব পৰা তেওঁ সেইদিনাখনিৰ পৰা আক্ৰমণ কৰে কেনেকৈ মই প্ৰতিশোধ লওঁ এতিয়া চব প্ৰতিশোধৰ ব্যৱস্থা ল'বলৈ যাওঁতে গৈ সমাজখন ছিন্ন বিচ্ছিন্ন হৈছে সেইকাৰণে প্ৰথমতে ভাগৱতে কথাটো কৈ গৈছে যে ঋষি সমস্ত কিয় একমতি নাই কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে ভাগৱতে কৈ গৈছে কিয় একমতি নাই এইবিলাকৰ কাৰণে কাৰণ সদায় কোচা বিন্ধা সেইকাৰণে এইখন ভাগৱতে একেই মানুহ একেই কিন্তু এতিয়াও আমাৰ ভাগ ব্যৱস্থা কাৰণ সদায় ভাগৱত ভাগ যেতিয়া আমি ল'বলৈ যাওঁ কাশ্মাৰী কথা ক'বলৈহে আৰম্ভ কৰোঁ আপোনালোকে চাব সদায় কাশ্মাৰী কাৰোবাক ঠাট্টা মাৰি কথা এটা নোকোৱাকৈ কেতিয়াও ভালেই নালাগে তাৰমানে মনৰ এইটো এটা তেজৰ এটা চাৰ্কুলেশ্যন হৈ গ'ল মানে সেইকাৰণে আমি আমাৰ উদ্দেশ্য হ'ব লক্ষ্য হ'ব উদ্দেশ্য কি হ'ব লাগে যাতে আমি গুৰু হওঁ ভগৱন্তই কৈ থৈ যোৱা উদ্ধৱক কৈ থৈ যোৱা কথাখিনি যাতে আমি উদ্ধৱক কোৱা চলতি আমাক কথা কৈ থৈ গৈছে যে তোমালোকে কি কৰিবা শ্ৰৱণ কীৰ্তন কৰিবা তুমি কি কৰিবা বোলে উৎসৱ পাতিবা হয় নাই বাৰু মোৰ গুণানুকীৰ্তন কৰিবা ভকতি নকৰিলে ভূমি যাইবে ৰখা তলে যদি ভক্তি যদি
লাভ নহয়, ভক্তি যদি পচা নবা তেতিয়া এইখন ৰখাতলৈ যাব। গতিকে তুমি মোহৰৰ আদেশে নাচাৰিবা, তুমি শ্ৰৱণ কীৰ্তনৰ পচাই থাকা, তুমি পচা কৰিয়ে থাকা তুমি, নহয় বাৰু? গতিকে ভকতি নকৰিলে তুমি যাবি ৰখাতলৈ, মোৰৰ আজ্ঞা পালিয়া ৰহিব নহ'ব। তুমি মোৰ আজ্ঞা পালন কৰি গলা। তাৰমানে সেই উদ্ধৱ আমিয়েই, উদ্ধৱক আমাকে কৈ থৈ গৈছে, আমি সেইটোকে ভাবি ল'ব লাগিব। গতিকে সেই মৰ্মে আমি কেনেকৈ আমি নজনা জনক গুৰু ধৰ্ম প্ৰচাৰ কৰিব লাগে, ঈশ্বৰক কেনেকৈ ল'ব লাগে, সেইখিনিকে ল'ব লাগিব। তেতিয়াহে আমি কি কৰিব লাগিব, আমাৰ যাতে ভৱিষ্যত নৱপ্ৰজন্মসকলক আমি এই শিক্ষাখিনি দিব পাৰোঁ। এতিয়া নৱপ্ৰজন্মসকলক কি হৈছে, যদি আমি আহাৰ যদি সাত্বিকতা নহয়, শুদ্ধ নহয়, তেতিয়াহ'লে আমাৰ কি হৈছে, এতিয়া প্ৰহ্লাদ কেনেকৈ জন্ম হ'ব লগা হ'ল আমি যদি বিশ্লেষণ কৰোঁ। কাৰণ প্ৰহ্লাদ হৈছে নাৰদৰ সান্নিধ্য পালে মাতৃ গৰ্ভতে। কায়াধুৱে কি কৈছিলে আপোনালোকে জানে, ইন্দ্ৰই কায়াধুক মানে হিৰণ্যকশিপুৰ মানে পত্নী কায়াধুৰ যেতিয়া প্ৰহ্লাদ গৰ্ভতে আছিলে, তেতিয়া ইন্দ্ৰই সেই গৰ্ভত থকা সন্তানটি মানে মাৰিবলৈ গৈছিলে, হত্যা কৰিবলৈ গৈছিলে। তেতিয়া নাৰদ উপস্থিত হ'ল, নাৰদে ক'লে যে তুমি ঈশ্বৰ আছে ইয়াত, আৰু সেই মৰ্মে তেওঁ নাৰদৰ আশ্ৰমলৈ লৈ গ'ল। লৈ কি কৰিলে, সেই নাৰদৰ আশ্ৰমত বিভিন্ন ঋষিসকলৰ লগত সদায় আলাপ আলোচনা হয়, সদায় ঈশ্বৰ কথা হয়, সদায় ভক্তি জ্ঞানৰ কথা হয়। সেইখিনি মাতৃয়ে, প্ৰহ্লাদৰ মাতৃ কায়াধুৱে শ্ৰৱণ কৰি আছিল। সেই কাৰণে মাতৃৰ গৰ্ভত থাকোঁতে এই ভক্তি জ্ঞানখিনি থকাৰ কাৰণে তেওঁ এজন বৈষ্ণৱলৈ ৰূপান্তৰ হ'ব। সেইকাৰণে তই হেনো বৈষ্ণৱ পুত্ৰ বুলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। গতিকে তই তোৰ দেউতাৰ কথা বাদেই দে, তই 21 পুৰুষ উদ্ধাৰ কৰিলি, ভগৱানে কৈছে। গতিকে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। গতিকে যদি বিভিন্ন গু বা মিঠাই জাতীয় বস্তুৱে তাৰ মাজত সোমোৱাইহে ঔষধটো, আচল উদ্দেশ্যটো হৈছে ঔষধ, কিন্তু গু আৰু লাডু খুৱাই পিনি ঔষধটো ব্যৱহাৰ কৰে। ঠিক সেইকাৰণে বেদে এনেকুৱা কৈছে, কৰ্ম কৰা, যজ্ঞ কৰা, এই ইত্যাদি ইত্যাদি কথাখিনি প্ৰথমতে লোভৱান কৰি লৈছে। মানুহক যেতিয়া লোভী কৰি পিনি আকৃষ্ট কৰি শেষত কৈ দিব, মই পিনে বেদে কিছু আননে চাৰি বেদৰ তত্ত্ব অথয়ে সিমানে। কৃষ্ণই কৈ দিলে যে মোৰ বাহিৰে বেদে আৰু বেলেগ কথা নাই কোৱা। কিন্তু প্ৰথমতে বেলেগ বেলেগ লোক দেখুৱাই মেলি মানুহক আকৃষ্ট কৰি লৈ শেষত কৈ দিলে যে মোৰ বাহিৰে বেদে আন কথা নকয়। সেইকাৰণে ইয়াতে এই প্ৰকাশ কৰিছে। কিন্তু ইয়াত এটা বস্তু দেখুৱাইছে, আমাক ভকতৰ কথা কৈছে। এতিয়া ভকতজন কেনেকুৱা হ'ব লাগিব? ভ শব্দে ভগৱন্ত, ভ শব্দে ভগৱন্ত ভয় বিমোচন, ভজন ভক্তিত সুৱন্ত সিজন। ক শব্দে কৃষ্ণক পবিত্ৰ পৰম, আত্মা জানন্ত কৃষ্ণ সমস্ততে হম। ত শব্দে তৰণ উপায় হৰিত হৰণ, হৃদয় পদ্ম ধৰে কৃষ্ণ চৰণ। এতিয়া ভলে কি বুলি ক'লে? ভগৱন্ত ঈশ্বৰৰ চৰণৰ বিনে, সংসাৰৰ কৰ্মে লিপ্ত নহয় যিজনে। ভগৱন্ত ঈশ্বৰৰ চৰণ বিনে সংসাৰৰ কৰ্মত লিপ্ত যিজনে নাথাকে। ভৰ্তি কৰি দিলে, এই ৰাম কৰ্ম মায়া ময় জানি কটাইখন কৰে, কৰ্তব্য ভাৱক মানি গুৰু সেৱা কৰে। এই কৰ্মখিনি যে মায়াময় জানি তেওঁ কোনোদিন কৰ্মৰ প্ৰতি আকৃষ্ট নহৈ তেওঁ কি কৰিব? অহনিশে গুৰু সেৱা, ভকত সেৱা, দেৱ সেৱা, এইখিনিতে তেওঁ আকৃষ্ট থাকে। তহঁতে কৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব
সখী ভুলে ভকত বুলই। গুৰু কোন? ত্ৰিভুৱন বন্দন দৈবকী নন্দন জৌহৰি মাল কংস জগতন টান দেৱ নাৰায়ণ শংকৰ তাকিৰ অংশ। সেইজনেই আমি গায়ে থাকোঁ শ্ৰীমন্ত শংকৰ শৈৱগতৰ জনাৰ্দন কপটৰু টান বিনাই নাই 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 আমাৰ ঘৰৰ গুৰু। সেইকাৰণে যেতিয়াই মানে আমি সেই গুৰুকে আমি এক মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি গুৰু। তেওঁ ক'ৰ পৰা আহিছিলে? যেতিয়া গোটেই পৃথিৱীৰ পাপচন্ন হ'ল, মানুহে স্বাৰ্থৰ কাৰণে বিভিন্ন দেৱ দেৱী ওচৰত পশু পক্ষী বাদেও নৰহত্যা কৰিবলৈ ধৰিলে। কেৱল ভোগবিলাকত উন্নত হৈ ধনং দেহি উত্তম দেহি ভাজ্যাং মনোৰমা দেহি সুখং দেহি, ইয়াতে লোক সমাজ ব্যস্ত হৈ পৰিল। ধৰণী কম্পিত হ'ল। বসুমতী দুখমোচনৰ কাৰণে প্ৰভু ভগৱত নিজেই বৈকুণ্ঠ এৰি এই মৰ্ত্যধামলৈ আহিব লগা হ'ল। যিদিনা মহাপুৰুষ মাধৱদেৱৰ ওপৰত ধৰ্ম ৰাজ্যভাৰ অৰ্পণ কৰিব লগা হ'ল, সেইদিনা মহাপুৰুষ মাধৱদেৱে গুৰুজনাই সুধিছিলে, কৃপালু গুৰুদেৱ, তোমাৰ খবৰ থাকোঁতেই এই পৃথিৱীৰ পোহৰ কৰা টান, তোমাৰ হ'ব অবিহনে আমি ধৰ্ম কেনেকৈ পোহৰাম? তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছিলে যে তুমি চিন্তা নকৰিবা, শুনিও মাধৱ মূৰ থাকিবাৰ স্থান, কীৰ্তনত সম মূৰ মূৰ্তিৰ সমান, নিপুণে মুহুক গুৰু যিজনে বুলয়, কীৰ্তনত সম পুথি থাকয় যথাত, কীৰ্তনত সম পুথি থাকয় যথাত, সাক্ষাৎ মাধৱময়ী থাকিব তথাত। মই ক'ত থাকিম? কীৰ্তনৰ দশমত থাকিম, মোৰ মূৰ্তি স্বৰূপে পাবা তাত। কিন্তু মই থাকিলে নহ'ব, মহাপুৰুষ মাধৱদেৱে কৈছে তুমিও থাকিব লাগিব। বোলে ক'ত থাকিম? ঘোষা নামে শাস্ত্ৰখনি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। ঘোষা ৰত্নাৱলীত তুমি থাকিবা। সেইকাৰণে কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই চাৰি পুথিৰ চাৰি তত্ত্বৰ ভিত্তিতহে গুৰু দুজনাই ৰচনা কৰিছে। গুৰুদেৱ নাম ভকত এই চাৰি মানে তত্ত্বতহে ৰচনা কৰিছে। সেইকাৰণে আমি এই 12 শ্লোক কৈছেগে, 4 শ্লোকৰ পৰা জ্ঞান বিজ্ঞান তৰণ ৰহস্য, গুণ কিয়া জাতি দ্ৰব্য, মায়া তৰণ জীৱ ঈশ্বৰ। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব? গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয়। এতিয়া দেৱ কি? কৃষ্ণ এক দেৱ দুপহাৰী, ও কালমায়া দিও অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ, ও তন্ত বিনে আন নাহি কেব, জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ, ৰাম জানিবা বিষ্ণুহে সমস্ত জগতে হাৰ। আমি গাই থাকো। এতিয়া দেৱ কোন বুলি ক'লে আমি পাহৰি যাওঁ। সেইজনে হৈছে কৃষ্ণ একদেৱ। গতিকে গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয়। নামৰ কথাটো ক'লোৱেই, কলিযুগে ৰাম নামে হাৰ, ৰাম নামে কৰি আছে জগতক উদ্ধাৰ। এই গুৰু তত্ত্ব দেৱতত্ত্ব নাম তত্ত্ব লয়। এই কথাখিনি যেতিয়া জ্ঞান হয়, সেইজনকে ভকত বোলে। আৰু সেইজন ভকতৰ ওচৰতে ভগৱান সদায় বিৰাজমান হৈ থাকিব। নাৰদ কৈছে নহয়, নাৰদত বিষ্ণু আসন্ত কৈ
বৈকুণ্ঠতময়ী নাথাকুৰৈ যোগী উহিয়াই ঋষমুদায়ী ঠাকু ভকতৰ কীৰ্তন চাই। সদায় সেই একান্ত ভকতৰ ওচৰতহে ভগৱান বিৰাজমান হৈ আহিব। কিন্তু